মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 30 জানুৱাৰী। এইমাত্ৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাই গ'ল 10,000 কোটি টকা। এতিয়া কৰক আপোনাৰ বেংক একাউণ্ট। আপোনাৰ একাউণ্টত যদি 10,000 টকা পোৱা নাই তেন্তে আপুনি কি কৰিব? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 8,000 টকা পাবলৈ দুটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব, অন্যথা আপোনাৰ একাউণ্টত টকা নাপাব। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 2,000 টকাৰ তাৰিখ ঘোষণা কৰিছে চৰকাৰে। কিমান তাৰিখত PM কিষাণৰ 22 কিস্তিৰ টকা সোমাব? ৰেচন কাৰ্ড থাকিলে ৰাজ্যত ধনী হ'ব 3টা নতুন নিয়ম। যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে চৰকাৰী ঘৰ টকা সোমাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত ধন নোপোৱা সকলৰ বাবে ডাঙৰ খবৰ। আপুনি আত্মসহায়ক 10,000 টকা পাইছে নেকি বেংক একাউণ্টত? যদি আপুনি 10,000 টকা পোৱা নাই তেন্তে আপোনাৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। শীঘ্ৰে প্ৰতিগৰাকী মহিলাই লাভ কৰিব উদ্যমিতা আঁচনিৰ টকা। প্ৰথম কিস্তিত 10,000 টকা লাভ কৰাৰ পিছতেই লাভ কৰিব দ্বিতীয় আৰু তৃতীয় কিস্তিত ধন ৰাখি মুঠ 3টা কিস্তি লাভ কৰিব আত্মসহায়ক প্ৰতিজন মহিলাই। প্ৰতিগৰাকী মহিলাই লাখপতি হ'ব লাগিব, ইয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপোন। কোকৰাঝাৰ ফকীৰগ্ৰামত প্ৰায় 25,000 মহিলাক 10,000 টকাৰ চেক বিতৰণ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰাই কৰিছে এয়া ঘোষণা। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত ধন নোপোৱাসকলৰ বাবে ডাঙৰ খবৰ। যদি আপোনাৰ সমষ্টিত এতিয়ালৈকে আত্মসহায়ক 10,000 টকাৰ চেক পোৱা নাই, আপোনাৰ সমষ্টিৰ নাম কি? নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক আপোনাৰ সমষ্টিত কিমান তাৰিখত 10,000 টকাৰ চেক বিতৰণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিশ্চয় জনাই দিম। যিসকলৰ আত্মসহায়ক তালিকাৰ পৰা নাম কৰ্তন হৈছে কমেণ্ট কৰক কি কৰিব লাগিব, নিশ্চয় নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজকজনৰ অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে পুনৰ বৃহৎ ঘোষণা। টিয়কত নতুনকৈ 2,000 গৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আপুনি অৰুণোদয় আঁচনিৰ টকা পোনপটীয়াকৈ কণ্টিনিউ পাইছে নেকি আপোনালোকৰ বেংক একাউণ্টত? তেনে ক্ষেত্ৰত আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। যিসকলে 1250 টকা পাই আছে 8,000 টকা ল'বলৈ সাজু হওক। টিয়কত নতুনকৈ 2,000 গৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। আপোনাৰ গাঁও বা অঞ্চল বা আপোনাৰ জিলাত অৰুণোদয় আঁচনি পোৱাত বঞ্চিত হৈছে নেকি? তেনে ক্ষেত্ৰত আপুনি পাব পাৰিব অৰুণোদয় টকা। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ সকলোকে আবেদন কৰিবলৈ আহ্বান জনাইছে। যদি আপুনি একেবাৰে দুখীয়া আৰু আপুনি যিখন চৰকাৰে নতুনকৈ জাননী জাৰি কৰিছে, জাননী অনুযায়ী আপুনি যোগ্য, তেনে ক্ষেত্ৰত নিশ্চয় আপুনি অৰুণোদয় আঁচনিৰ সুবিধা পুনৰ আপুনি ল'ব পাৰিব বা নতুনকৈ আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব? আবেদন কৰিবৰ বাবে আপোনালোকৰ প্ৰয়োজন হ'ব কেইবাখনো নথিপত্ৰ। কি নথিপত্ৰ লাগিব নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম। প্ৰথমতে আপোনালোকে ক'ত গৈ এই অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব? আপুনি পঞ্চায়ত বা ব্লকত গৈ নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। যিসকলে একেবাৰে দুখীয়া যোগ্য অকল সেইসকলে আবেদন কৰিব পাৰিব। আৰু অতি শীঘ্ৰে টিয়কত নতুনকৈ 2,000 গৰাকী হিতাধিকাৰী লাভ কৰিব অৰুণোদয় আঁচনি। যদি আপোনাৰ গাঁও বা অঞ্চলত নিশ্চয় এনেকুৱা দুখীয়া মানুহ আছে, নিশ্চয় কমেণ্ট কৰি জনাই দিব কি নথিপত্ৰ লাগিব, ক'ত গৈ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব আৰু কেনেকৈ নতুনকৈ আবেদন কৰিব, নিশ্চয় আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম। আপোনালোকে নিশ্চয় এটা কমেণ্ট কৰি দিব। তাৰপিছত অসমবাসী ৰাজকজনৰ অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। BTCত বন্ধ থাকিব এছআৰ প্ৰক্ৰিয়া। BTCৰ 5খন জিলাতে বন্ধ থাকিব এছআৰৰ কাম। জিলা আয়ুক্তৰ সৈতে আলোচনাত হাগ্ৰামা মহিলাৰ আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বৈঠকৰ অন্তত BTC প্ৰধান হাগ্ৰামা মহিলাৰে ডাঙৰ ঘোষণা। BTCৰ 5খন জিলাৰ আয়ুক্তৰ সৈতে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বৈঠক। আৰু কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি কেৱল এয়াই নহয় আৰু তামুলপুৰ জিলাৰ উপায়ুক্তৰ অংশগ্ৰহণ। আৰু এছআৰক লৈ BTCত চলি আছিল বিতৰ্ক। আৰু ইয়াৰ পিছতে হাগ্ৰামা মহিলাৰ সৈতে হোৱাৰ বৈঠকত সামূহিকভাৱে বন্ধ ৰখা হয় এছআৰ প্ৰক্ৰিয়া। BTCত বন্ধ থাকিব এছআৰ প্ৰক্ৰিয়া। BTCত এছআৰ নহয়, ডাঙৰ ঘোষণা কৰা হৈছে। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰক BTC বাসীৰ পৰা। যদি কোনোৱে ভিডিঅ'টো চাই আছে কমেণ্ট কৰক BTCৰ পৰা। নিশ্চয় কমেণ্ট কৰি জনাই দিব আপোনাৰ অঞ্চলত এছআৰ হৈ আছে নেকি। তাৰপিছত অসমবাসী ৰাজকজনৰ অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। নিৰ্বাচনৰ পূৰ্বে পঞ্চায়তৰ সদস্য আৰু মণ্ডল গাঁওবুঢ়াৰ বাবে আহি গ'ল কঠোৰ নিৰ্দেশনা। ৰাজ্যৰ পৰা এক টকা ল'লে পৰিব ভয়ংকৰ বিপদত।
সময়মতে কাৰ্যালয়লৈ নহা চৰকাৰী কৰ্মচাৰী পৰিব বিপদত। ঘৰৰ মানুহ আনিব নোৱাৰিব অফিচলৈ। এটা অভিযোগতে তৎক্ষণাৎ চৰকাৰ ল'ব একশ্যন। ৰাইজৰ কামত কৰিব নোৱাৰিব 1 টকাৰ লেনদেন। অফিচৰ কামত আনিব নোৱাৰিব পত্নী আৰু স্বামীক। সদস্যৰ পত্নীৰ সৈতে পঞ্চায়তৰ অফিচত বহি থাকিব নোৱাৰিব স্বামীয়ে। ৰাইজৰ কামত কৰিব নোৱাৰিব 1 টকাৰ লেনদেন। সদস্যৰ বাহিৰে পৰিয়াল কোনো লোকে থাকিব নোৱাৰিব পঞ্চায়তৰ অফিচত। জনতাৰ কাম সদস্যই নিজেই কৰি দিব লাগিব। পৰিয়ালৰ কোনো লোকে কৰিব নোৱাৰিব হস্তক্ষেপ। সকলো পঞ্চায়তৰ সদস্যলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে। স্বামীসকলে পত্নীৰ কামত আহি হস্তক্ষেপ কৰি বহিব নোৱাৰিব। যদি এনে কৰিছে তেনে ক্ষেত্ৰত দিয়ক অভিযোগ, তৎক্ষণাৎ চৰকাৰে ল'ব ব্যৱস্থা। পঞ্চায়তৰ প্ৰতিনিধিলৈ চৰকাৰৰ কঠোৰ নিৰ্দেশনা। ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। হু ইজ হিমন্ত বিশ্ব শৰ্মা? অতি চিম্পল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ ডাঙৰ মন্তব্য কৰিছে। গৌৰৱ গগৈয়ে কৈছিল হু ইজ হিমন্ত বিশ্ব শৰ্মা? অৱশেষত গৌৰৱ গগৈয়ে উত্তৰ দিছে হিমন্ত বিশ্ব শৰ্মা কোন বুলি। মোৰ দেউতাৰ নাম কৈলাশ নাথ শৰ্মা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেউতাকৰ নামটো কৈ দিছে আৰু মৃণালী দেৱী হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ। আৰু আমি সাধাৰণ মানুহ। মোৰ দেউতা অসমৰ মুখ্যমন্ত্ৰী নাছিল, গতিকে হুইজ বুলি ক'লে আমি কি উত্তৰ দিম, এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। হুইজ হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 2026 নিৰ্বাচনৰ পূৰ্বে 50 লাখ বাংলাদেশী খেদ হ'ব অসমৰ পৰা। মিয়াক দেখিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোনোৱা জালৰ দিন হ'ব, এনেকুৱাকৈ ডাঙৰ মন্তব্য কৰিছে। অসমৰ প্ৰতিজন যুৱক হ'ব লাগিব লাচিত বৰফুকন। লাচিত বৰফুকনৰ দ্বাৰাই খেদক মিয়াক। অসমৰ বাংলাদেশীৰ বিৰুদ্ধে সৰব হিন্দুত্ববাদী নেতা পৰুৱেনবাই টকাৰীয়াৰ সংখ্যালঘুক লৈ বিস্ফোৰক মন্তব্য কৰিছে। বঙাইগাঁৱত উপস্থিত হৈ 50 লাখ সংখ্যালঘু খেদাৰ হুংকাৰ। আন্তঃৰাষ্ট্ৰীয় হিন্দী পৰিষদ আৰু বজৰং দলৰ উদ্যোগত এই সভা পতা হৈছিল আৰু সভাত বাংলাদেশীক লৈ বিস্ফোৰক মন্তব্য কৰিছে টকাৰীয়াই। অসমৰ প্ৰতিজন যুৱক হ'ব লাগিব লাচিত বৰফুকন। হয়, প্ৰবীণবাই টকাৰীয়াই যিটো বিস্ফোৰক মন্তব্য কৰিছে, জনতাই কি ক'ব? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অসমত লাগে ৰাষ্ট্ৰপতি শাসন। চিঞৰি অসমত ৰাষ্ট্ৰপতি শাসনৰ দাবী জনাইছে হিমন্ত বিশ্ব শৰ্মাৰ অপসাৰণৰ দাবীত পত্ৰ। মুখ্য নিৰ্বাচনী আয়ুক্তলৈ পত্ৰ লিখি বিস্ফোৰণ আমিনুল ইছলামৰ। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত সম্ভৱ নহয় মুক্ত নিৰ্বাচন। অসমত ৰাজতন্ত্ৰ চলাইছে হিমন্ত বিশ্ব শৰ্মাই। কেৱল এয়াই নহয়, বৰ্ষী ৰাজ্যৰ ভোটাৰক আনিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। অসমত লাগে ৰাষ্ট্ৰপতি শাসন। হয়, জনতাই কি ক'ব? অসমত ৰাষ্ট্ৰপতি শাসন লাগে নেকি? আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব, কিয়নো চিঞৰি অসমৰ ৰাষ্ট্ৰপতি শাসন লাগে বুলি দাবী জনাইছে আমিনুল ইছলামে। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। যিকোনো মুহূৰ্তত ঘোষণা হ'ব 26 নিৰ্বাচনৰ দিনবাৰ। বহাগ বিহুৰ পূৰ্বে অসমত অনুষ্ঠিত হ'ব নিৰ্বাচন। বিগত 3টা নিৰ্বাচন বিহুৰ পূৰ্বে হৈছিল আৰু বিহুৰ পূৰ্বে নিৰ্বাচন হোৱাটো ৰাইজে বিচাৰে, চৰকাৰো বিচাৰে। জল্পনা কল্পনা ওৰ পেলাই মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। যিকোনো মুহূৰ্তত ঘোষণা হ'ব 2026 দিনবাৰ। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। উজনি অসম এৰিব লাগিব মিয়াই। হালোৱা এছাইৰে কোৱাই খেদ হ'ব মিয়াসকলক। উজনি অসম মিয়াই নেৰিলে ভয়ংকৰ পৰিস্থিতি হ'ব। মুখ্যমন্ত্ৰীয়ে গ্ৰীণ ছিগনেল দিছে, এতিয়া আৰু ৰক্ষা নাই। এফালে মিয়া খেদা হ'ব। উজনি অসমৰ পৰা বিচাৰি মিয়াক খেদা হ'ব। মিয়া মানে হৈছে ধৰ্ষণকাৰী, মিয়া মানে হৈছে ডকাত, মিয়া মানে হৈছে চোৰ। কেৱল এয়াই নহয়, মিয়া মানে হৈছে ড্ৰাগছ বেপাৰী। অসমখন ৰক্ষা কৰিবলৈ হ'লে মিয়াক খেদিব লাগিব। মিয়াৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে যি কৰিছে ভাল কাম কৰিছে, আমি মুখ্যমন্ত্ৰীৰ লগত আছো। হুংকাৰ অসমীয়া যুৱ মঞ্চৰ নেতা আকাশ শইকীয়াৰ। হয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত এনেকুৱাকৈ অসমত বৰ্তমান ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰ বিষয়ত ৰাইজৰ জনতাই কি ক'ব, নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। হিমন্ত বিশ্ব শৰ্মাই মিয়া চিঞৰি এনেকুৱাকৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে অসমত। আৰু ইয়াৰ পিছতে মৌলানা বদৰুদ্দিন আজমলে কৰিছে বৃহৎ মন্তব্য। হিমন্ত বিশ্ব শৰ্মাই মিয়া চিঞৰি মিয়াৰ ক্ষতি কৰিব নোৱাৰে। মিয়া কৰি থাকোঁতে মিয়া এদিন শাসনত বহিব। ভাৰতত মুছলমান সুৰক্ষিত আছে।
মুছলমানে ভাৰতত ভয় খোৱাৰ কোনো কাৰণ নাই মুছলমানৰ কাষত দেশৰ হিন্দু ভাই ভনী সকলো আছে এজন হিমন্ত বিশ্ব শৰ্মাই চিঞৰিলে মুছলমান বিপদত নাহে এজন হিমন্ত বিশ্ব শৰ্মাই চিঞৰিলে জংঘল খালী হৈ নাযায় মুখ্যমন্ত্ৰীয়ে মিয়া কৰি থাকোঁতে মিয়া এদিন শাসনত বহিব এনেকুৱাকৈ হুংকাৰ দিছে মৌলানা বদৰুদ্দিন আজমলে তাৰপিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব CM ত্ৰিপল আঁচনিৰ টকা ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱালৈ ভাল খবৰ আহি পৰিছে CM ত্ৰিপল আঁচনিত আবেদন কৰা যুৱকে শীঘ্ৰে লাভ কৰিব ধনৰাশি প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখ কোটি টকা ৭৫,০০০ যুৱকে পাব চৰকাৰৰ 2 লাখ কোটি টকা 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই ধনৰাশি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা আপুনি CM ত্ৰিপল আঁচনিত আবেদন কৰিছে নেকি তেনে ক্ষেত্ৰত আপুনি 1 লাখ কোটি টকা ল'বলৈ সাজু হওক যদি আপোনাৰ একাউণ্টত কিবা সমস্যা হৈছে অতি শীঘ্ৰে আপোনাৰ বেংক একাউণ্টত KYC আপডেট কৰক অন্যথা আপোনাৰ একাউণ্টত টকা নাপাব লগতে PM কিষাণৰ 22 নং কিস্তিৰ টকা কিমান তাৰিখত সোমাব আপোনাৰ একাউণ্টত ফেব্ৰুৱাৰী মাহতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 22 নং কিস্তিত 2000 টকা সোমাৰ সম্ভাৱনা আছে ইয়াৰ পূৰ্বে KYC লেণ্ড সিডিং আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰক অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ 22 নং কিস্তিৰ টকা নাপাব বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক so thank you for watching full video